Hello guys, welcome back to the channel. Thumbnail লিখি আপোনালোকে তো গম পাইছে ভিডিওটো কিহৰ ওপৰত হ'বলৈ গৈ আছে তো আজি আমাৰ ঘৰত সোলাৰ প্যানেল ইনষ্টলেশনৰ কাম আৰম্ভ কৰিছো তো গোটে প্ৰসেছটো কেনেকুৱা ধৰণে হয় কি কৰিব লাগে গোটে প্ৰসেছ আপোনালোকক দেখাই আছো কেনে ধৰণে এপ্লাই কৰিব লাগিব কিমান খৰচ হয় এভৰিথিং আপোনালোকক জনাই আছো অলৰেডি প্যানেলৰ বস্তু আনি পেলাই ইয়াত থৈছেহিয়ে দাদাহঁত আহিলে মই জহাটৰ এটা ভেন্ডৰৰ লগত কন্টেক্ট কৰিছিলো তেওঁলোকে আনিলে এটা বস্তু অলৰেডি ইনষ্টলেশনৰ কাম অলৰেডি আৰম্ভ কৰিবলৈ লৈছে তো আপোনালোকক কমপ্লিট প্ৰসেছ কেনেকৈ ইনষ্টল কৰে সাবসিডি কিমান দিনত সোমায় কিমান লাভ হয় কি নহয় এভৰিথিং আপোনালোকক জনাই আছো তো বলক ভিডিওটো আৰম্ভ কৰো আৰু চাওঁগেচোন কি হৈ আছে কামখিনি অলৰেডি কাম আৰম্ভ কৰিছে তেওঁলোকে খুব গৰম খালি ভৰি তলোৱা একদম ফৰফৰাই গৈছে এটা কি ৰিপিট মাৰিব ন তো ইয়াৰ পেনেলছখিনি এইখিনি হৈছে পেনেলছ আৰু এয়া কিবা কিবি আছে তো কোম্পানী দিছে লুম সোলাৰ বুলি এটা কোম্পানী আৰু এইখিনি আৰু কিবা কিবি আছে আৰু আৰ্থিং তো ইয়াত এইখিনি এনেকুৱা কৰা হৈছে ইয়াত কেমিকেল থাকিব এইটো আপোনাৰ চাৰিওফালে এটা কেমিকেল দি পিনি ধুনীয়াকৈ ভৰাই থৈ থাকিব যাতে মানে একো প্ৰব্লেম নহয় এইটো কি হয় ৰে ইনভাৰ্টাৰ হয় এইটোত মানে আমি গোটেইখিনি গম পাই থাকিম ন কিমান মানে জেনেৰেট হ'ল কি কথা গোটেইখিনি ইয়াতে গম পাই থাকিম পোহৰ ভয় হ'ব নে আজি কমপ্লিট দিনটো কাম চলিয়ে আছে এতিয়াও কাম বাকী আছেগে যথেষ্টখিনি ৱাইৰিঙৰ মানে যিখিনি কানেকশ্যন কৰিব লাগে কানেকশ্যনখিনি হৈ গৈছে আৰ্থিং লগাই হ'লগৈ ন দাদা হৈ গ'ল ন কাম আন্ধাৰ হৈ গ'লগৈ এই তিনিটা আৰ্থিং কমপ্লিট প্ৰায়খিনি কমপ্লিট আৰু ন 90% কমপ্লিট 10% আছে পেনেল কেইখন লগাব আছে কিলোৱাট হয়গে ন আৰু এখন পেনেলৰ কিমানকে থাকে 550 ৱাটকে হেৰি জেনেৰেট হ'ব পাৰে এইডালক কি বুলি কয় দাদা ত্ৰিশূল পাতক আচ্ছা লাইটিং এৰেষ্টৰ ন এইডাল কিয় দিয়া হয় মানে এনে যাতে ঘৰটোকে এফেক্ট নকৰক মায়া বৈদ্যুপাত কৰে হয় মানে হেডালা ডাইৰেক্ট যিটো কাৰেন্ট আহিব ন সেইটো ডাইৰেক্ট এই কেবুলত লৈ দি তললে গ্ৰাউণ্ড এটা কি পেনেল বিলাকৰ নাম্বাৰবোৰ আপোনালোকে তাত কিবা হেকিব লাগে নাম্বাৰবোৰ আমাৰ লোৱা হৈ গ'লে আপোনালোকৰ এবিডিসি লৈ আপলোড দিব লাগিব ওৱাৰেণ্টি কাৰণে ওৱাৰেণ্টি পেনেলত আছে 25 বছৰ ওৱাৰেণ্টি আচ্ছা ইনভাৰ্টাৰত আছে 8 বছৰ ওৱাৰেণ্টি আমাৰ সাৰ্ভিস থাকিব 5 বছৰ আমাৰ সাৰ্ভিস 5 বছৰ ফ্ৰী সাৰ্ভিস মানে গোটে যেটো ইনষ্টলেশন এটা কৰিলা গোটে সেটআপটো তাও ন দি পেনেলৰ পৰা ডিসি কাৰেন্টটো আহি পিনি আপোনাৰ ইয়াত ডিসি বক্সত সোমাইছে ডিসি বক্সৰ পৰা আহি পিনি আপোনাৰ এই কানেকচন থ্ৰু এতিয়া কো ইনভাৰ্টাৰ আহিছে ইনভাৰ্টাৰৰ পৰা এসি কানেকচন আছে এসি কানেকচন এসিডি বক্স আহিছে সেই এসিডিৰ পৰা গৈ পিনি আকৌ সেই এসি কানেকচন থ্ৰু আপোনাৰ মেইন যেটো ঘৰৰ এমচিবি আছে এমচিবি লাগিছে ইয়াত কোনো ষ্ট'ৰ নহয় ন ইয়াত ষ্ট'ৰ কোনো সিস্টেম নাই ডাইৰেক্ট কাৰেন্টটো আহি পলে ডাইৰেক্ট এপিডিসি যাবগে আপোনাৰ ইয়াত ইনভাৰ্টাৰ আপোনাৰ এটা ওয়াইফাই থাকিব প্ৰতিটো কোম্পানীৰ কাৰণে মানে যেটো ইনভাৰ্টাৰ আমি লগাও সেই প্ৰতিটো কোম্পানীৰ এক্সট্ৰা এটা এপ থাকে সেই এপটো ইনষ্টল কৰি পিনি এই ওয়াইফাই থৈ দি আপুনি আপোনাৰ ইয়াত যিখিনি স্ক্ৰিনত ডাটা থকা দেখিব সেই ডাটাখিনি আপুনি কি দিনত কিমান জেনেৰেট হৈছে বা আপুনি টোটাল কিমান ইউজ কৰিছে আপুনি সেই গোটেই কথাখিনি আপোনাৰ এই ওয়াইফাই থৈ দি আপুনি মোবাইলত এপটো মানে মনিটৰ কৰিব এটা এমচিবি এটা সেফটি কাৰণে কামত আহিব নহয় জানে কিন্তু মানে আপোনাৰ এমচিবি মানে কি হয় ইনকেস যদি কিবা এসি প্ৰবলেম হয় এই ইনভাৰ্টাৰ অহা আগতে এমচিবি ট্ৰিপ মাৰিব এসি কানেকচন আৰু যদি কেনেকৈ ডিসি ফল্ট হয় বা ডিসি কো প্ৰবলেম হয় তেতিয়া হলে আপোনাৰ যদি ফিউজ আছে সেই ফিউজটো ট্ৰিপ হ'ব তাৰ পাছতহে ইনভাৰ্টাৰ আহিব ইনভাৰ্টাৰ মানে হাৰ্ম হোৱাৰ আগতে হয় ফিউজ অফ হ'ব নহয় এফালে এমচিবি অফ হ'ব আচ্ছা ইনভাৰ্টাৰ মানে পুৰা সেফ থাকে এটা ওপৰ পৰা আহিছে কাৰেন্ট এটা ওয়াই আহিছে ন এটা ওয়াই আহিছে ইনে সাধাৰণতে এমচিবি দিয়া হয় ইয়াত মানে আপোনাৰ যেটো কাটাউট আছে সুবিধা আছে কেনে কাটাউট দিয়া হৈছে এটা মানে আপোনাৰ যেটো কাৰেন্ট বনিবে তো হেতু কাৰণে অন গ্ৰিড বুলি কোৱা হয় না এটা সিস্টেমটো আচ্ছা মানে কাৰেন্ট থাকিলে কাম কৰিব আচ্ছা কাৰেন্টটো যেতিয়া যাব তেতিয়া নরমাল আমাৰ ইনভাৰ্টাৰ যেনেকৈ কাম কৰে এনেকুৱা ধৰণে কৰিব আৰু এনেকুৱা নহয় যে সোলাৰ লগাই থৈছে আৰু কাৰেন্ট গলো চলি যাব হেতুটো নহয় হেতু হ'বলৈ হল অফ গ্ৰিড কৰিব লাগিব আপুনি আজি লগাই থৈ গৈছে এতিয়া আমি আমাৰ অফিচত থৈ দি আপোনাৰ এপিডিসিএল খবৰ দিয়া হ'ব যে আপুনি ইয়াত সোলাৰ লগাইছে বুলি এতিয়া আপোনাৰ যেটো স্মাৰ্ট মিটাৰ আছে স্মাৰ্ট মিটাৰটো সোলাৰ মিটাৰলৈ কনভাৰ্ট হ'ব সোলাৰ মিটাৰলৈ কনভাৰ্ট হোৱাৰ পাছত আপোনাৰ আমাক খবৰ দিব এপিডিসিএল তেতিয়া আমি আপোনাৰ এমচিবি অন কৰি দিম আৰু ইয়াত এটা যেটো ফিউজ আছে খুব বেছি 2 দিন 3 দিনৰ ভিতৰত হৈ যায় এতিয়া মানে আমাৰ গোটেই সিস্টেমটো অন হৈ থাকিব মাত্ৰ ইয়াত এমচিবি অফ হৈ থাকিব আৰু ইয়াত ফিউজটো অফ হৈ থাকিব আৰু ডিসি কানেক্ট দুইটা পালেহে আপোনাৰ মেচিন অন হ'ব
হৈ গ'ল আৰু ন কামবোৰ এতিয়া আৰু কেতিয়া লগ পামগে এইটো কেতিয়া চালু হ'ব থেংক ইউ দেই আজি একদম ৰাতিলৈকে কৰি মেলি ইমানখিনি কৰি মেলি দিলে বাকী ডিটেইলছত আমি আকৌ ভিডিঅ'ত দেখাম আৰু গোটেইখিনি